মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নিশ্চয় তোমালোকে ভালে আছা। মোৰ বিশ্বাস তোমালোক নিশ্চয় সকলো ভালে আছা। বাৰু কোৱাচোন, লকডাউনৰ সময়ছোৱাত তোমালোকৰ মাজে মাজে আমনি লাগিছে নেকি? নিশ্চয় লাগিছে। আৰু নিশ্চয় তোমালোকে এই আমনি দূৰ কৰিবলৈ হয়তো মাজে মাজে কেতিয়াবা তোমালোকে খেলিছা, খেলা-ধূলা কৰিছা, ধেমালি খেলিছা বা তোমালোকে অন্য কিবা কাম কৰি নিজকে ব্যস্ত ৰাখিছা। আকৌ তাৰ মাজে তোমালোকৰতো পঢ়া-শুনা আছেই, তোমালোকে পঢ়া-শুনা কৰিব লগা হৈছে। মাজে মাজে বাৰু তোমালোকৰ আমনি লাগিছে নেকি? নিশ্চয় লাগিব। আমনি লগাটো স্বাভাৱিক। তোমালোকৰ কেতিয়াবা মাজে মাজে আমনিও লাগিছে। কেতিয়াবা তোমালোকৰ সাধু কথা শুনিবলৈ মন গৈছে নেকি? নিশ্চয় যায়। হয়তো কোনোবাই সাধু কথা শুনিছাও বা কোনোবাই হয়তো ধুনীয়া ধুনীয়া সাধুৰ কিতাপ পঢ়ি সেই ধুনীয়া ধুনীয়া সাধুৰ মজাও লৈছা। হয়নে নহয়? বাৰু ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক পঢ়াৰ ক্লাছৰ মাজতে মই এটা তোমালোকক সাধু ক'বলৈ লৈছোঁ। তোমালোকে বাৰু কেতিয়াবা আল্লাদিনৰ চাকিৰ নাম শুনিছানে? আল্লাদিনৰ চাকি। এটা আচৰিত যাদুকৰী চাকি। তোমালোকে হয়তো শুনিছা, পুৰণি কালত পাৰস্য দেশত এনেকুৱা এটা চাকি আছিল, এটা লোকবিশ্বাস, সেই চাকিটোৰ নামেই হৈছে আল্লাদিনৰ চাকি। সেই চাকিটোৰ ওচৰত তুমি যিয়ে বিচাৰা, তুমি সকলো বস্তু পাবলৈ সক্ষম হোৱা। অৰ্থাৎ সেই চাকিটোৰ আছিল এক যাদুকৰী শক্তি। গতিকে আজি মই তোমাক ক'ব লগা সাধুটো হৈছে যে তোমাৰ মাজত থকা সেই আল্লাদিনৰ চাকিটো। অৰ্থাৎ তোমালোকে মোক প্ৰশ্ন সুধিব পাৰা যে আমাৰ মাজত আকৌ আল্লাদিনৰ চাকি ক'ৰ পৰা থাকিব? য়েছ, আছে। তোমালোকৰ মাজতো সেই আল্লাদিনৰ চাকিটো আছে। গতিকে তোমালোকে বিচাৰিব জানিলেই হ'ল। তেন্তে আহা, এটা সাধু কথাৰ জৰিয়তে তোমালোকক মই এই কথাটো বুজাই দিওঁ। বহু দিনৰ আগৰ কথা। পুৰণি কালত এখন দেশত এজন ছাত্ৰ আছিল। সেই ছাত্ৰজন তোমালোকৰ দৰে পঢ়াশালীৰ ছাত্ৰ আছিল। ল'ৰাজন আছিল অত্যন্ত নম্ৰ আৰু বিনয়ী স্বভাৱৰ। তেওঁ পিতৃ-মাতৃক যথেষ্ট ভক্তি কৰিছিল আৰু তেওঁ দেউতাকক অত্যন্ত মৰম কৰিছিল আৰু তেওঁ বিশ্বাস কৰিছিল। আৰু সেইবাবে দেউতাকেও তেওঁক অত্যন্ত মৰম কৰিছিল। ঠিক যেনেকৈ তোমালোকে পিতৃ-মাতৃক ভক্তি কৰা সেইদৰে। কিন্তু এটা কথা, ল'ৰাজন যিমান নম্ৰ আৰু বিনয়ী আছিল, সেই অনুপাতে কিন্তু ল'ৰাজন পঢ়া-শুনাত সিমান ভাল নাছিল। ল'ৰাজনে যি পঢ়ে সকলো কথাই তেওঁ পাহৰি গৈছিল। তেওঁ মনত ৰখা শক্তিটো কম আছিল। সেইবাবে কেতিয়াবা স্কুলত তেওঁ লগৰ সমনীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰত তেওঁ হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হৈছিল। বা কেতিয়াবা কিবা কথা নোৱাৰিলে শিক্ষকৰ পৰা তেওঁ দাবী ধমকিও খাইছিল। এই কথাটোৱে ল'ৰাটোৰ মনত অত্যন্ত দুখ দিয়ে। কিন্তু ল'ৰাটো আছিল অত্যন্ত খোলা প্ৰকৃতিৰ ল'ৰা, খুব খোলা অন্তৰৰ ল'ৰা। সি কোনো কথাই কিন্তু দেউতাকক ফাঁকি দিয়া নাছিল। তাৰ স্কুলত প্ৰতিদিনে কি কি ঘটনা ঘটিছিল বা লগৰ সমনীয়ে তাক লৈ কি মন্তব্য কৰিছিল, সি সকলো কথা সি দেউতাকক কৈছিল। দেউতাকে তাক বিভিন্ন ধৰণে নিৰুৎসাহিত নকৰি, দেউতাকে তাক বিভিন্ন ধৰণে বিভিন্ন উপদেশেৰে সদায় তাক উৎসাহ যোগাই যাবলৈ চেষ্টা কৰিছিল। ঠিক যেনেকৈ তোমালোকৰ মা-দেউতাসকলেও তোমালোকক সদায় উৎসাহ যোগাই আহিছে। এদিনাখন কি হ'ল জানানে? সেই ছাত্ৰজনে এখন কিতাপ পঢ়ি আছিলে। সেই কিতাপখন পঢ়োঁতে পঢ়োঁতে এটা বিশেষ ধৰণৰ সাধু পালে। সেই সাধুটোৱে আছিল আল্লাদিনৰ চাকি। সেই সাধুটো খুব মনোযোগেৰে পঢ়িলে আৰু সাধুটো পঢ়ি উঠাৰ পাছত যেতিয়া আল্লাউদ্দিনৰ চাকিৰ সন্মুখত যি বস্তু বিচাৰে তাকেই পায় বুলি গম পালে, তেতিয়া ল'ৰাটো আনন্দত আত্মহাৰা হৈ পৰিল আৰু সি খুব জোৰকৈ ইউৰেকা বুলি চিঞৰি উঠিল। লগে লগে সি দৌৰি গ'ল আৰু দেউতাকৰ হাত দুখনত ধৰি সি খুব জোৰকৈ চিঞৰি উঠিল যে, দেউতা, দেউতা, তুমি মোক এটা বস্তু বিচাৰিম, দিবানে? তেতিয়া দেউতাকে সুধিলে, কোৱা বাবা, কি বস্তু? যে তুমি মোক এটা আল্লাউদ্দিনৰ চাকি আনি দিব লাগে। দেউতাকে সুধিলে, আল্লাউদ্দিনৰ চাকি? অঁ, আল্লাউদ্দিনৰ চাকি।
মই কিতাপত পঢ়ি পাইছোঁ, সেই চাকিটোৰ সন্মুখত আমি যি বিচাৰোঁ আমি হেনো তাকেই পাম। গতিকে তুমি দেউতা মোক যেনে তেনে বজাৰৰ পৰা এটা আল্লাউদ্দিনৰ চাকি আনি দিবই লাগিব। ল'ৰাটোৰ কথাত দেউতাকে কিছু সময় তবক মাৰি ৰ'ল আৰু তাক নিৰুৎসাহিত নকৰি দেউতাকে লাহেকৈ তাক মৰমেৰে ক'লে, ঠিক আছে বাবা, কাইলৈ তুমি স্কুলৰ পৰা অহাৰ পিছত খাই বৈ জিৰাই খটাই ওলাবা। আমি চহৰলৈ যাম আৰু চহৰৰ ডাঙৰ ডাঙৰ দোকানবিলাকত বিচাৰি মই তোমালৈ আল্লাউদ্দিনৰ চাকিটো বিচাৰি আনিম। ল'ৰাটোৱে মনত বৰ ৰং পালে। সি দেউতাকক মৰমেৰে সাৱটি ধৰিলে। দেউতাকে তাক মৰমেৰে বহাই বুজাই তাক আল্লাউদ্দিনৰ চাকি বিচাৰি আনি দিয়াৰ আশ্বাস দিলে। পিছদিনাখন কথামতেই কাম। ল'ৰাটো স্কুলৰ পৰা আহি পালে আৰু সি খাই বৈ জিৰাই খটাই দেউতাকক লগত লৈ আল্লাউদ্দিনৰ চাকি বিচাৰি চহৰলৈ গ'ল। দেউতাকেও ল'ৰাটোৰ মনত অকণো কষ্ট নিদিয়াকৈ চহৰৰ যিমানকেইখন ডাঙৰ ডাঙৰ দোকান আছিল সকলোতে আল্লাউদ্দিনৰ চাকি বিচাৰি ফুৰিলে। কিন্তু কোনো এখন দোকানতে সেই বিচৰা আল্লাউদ্দিনৰ চাকিটো নাপালে। দেউতাকে ল'ৰাটোলৈ লক্ষ্য কৰিলে। লাহে লাহে ল'ৰাটোৰ মনটো মৰহি গৈছে। সি যেন খুব দুখত ভাগি গৈছে। দেউতাকে ল'ৰাটোৰ মনৰ অৱস্থা বুজি পালে আৰু সি লাহেকৈ ল'ৰাটোক মৰমেৰে ক'লে, ব'লা বাবা, আমাৰ ঘূৰি ঘূৰি ভাগৰ লাগিছে। আমি কিছু সময় জিৰণি লৈ লওঁ আৰু সৌ ৰেষ্টুৰাঁখনতে সোমাই আমি কিবা এটা খাই লওঁ। তাৰ পাছত দুয়োটাই আকৌ বাকী থকা দোকানবিলাকত আল্লাউদ্দিনৰ চাকিটো বিচাৰিম। দেউতাকৰ কথাত ল'ৰাটোৱে মনত খুব আশ্বাস পালে আৰু দেউতাকৰ লগত আহি এখন ৰেষ্টুৰেণ্টত খাবলৈ সোমাল। ল'ৰাটোৰ পচন্দ মতে দেউতাকে ল'ৰাটোৰ বাবে হোটেলত খোৱা বস্তুৰ অৰ্ডাৰ দিলে। খাই থাকোঁতে দেউতাকে লক্ষ্য কৰিলে যে ল'ৰাটোৰ কিন্তু খোৱাত মন নাই। আল্লাউদ্দিনৰ চাকি বিচাৰি নাপাই ল'ৰাটো প্ৰায় হতাশ হৈছে। গতিকে বিমৰ্ষ হৈ থকা ল'ৰাটোলৈ চাই দেউতাকে ক'লে, বাবা খোৱা, আমি কিছু সময়ৰ পাছত আল্লাউদ্দিনৰ চাকিটো আকৌ বিচাৰি যাম। ল'ৰাটো খোৱাত লাগিল। ল'ৰাটোৰ মনৰ অৱস্থা দেউতাকে বুজি পালে। তাৰপিছত লাহেকৈ দেউতাকে এখন হাতেৰে আলফুলে ল'ৰাটোৰ মূৰত মৰম কৰিলে। মৰম কৰি পেলাই ল'ৰাটোক ক'লে, বাবা, তুমি যদি বেয়া নোপোৱা মই কিন্তু তোমাক আল্লাউদ্দিনৰ চাকি ক'ত পাই ক'ব পাৰিম। ল'ৰাটো এক প্ৰকাৰ চক খাই উঠিল। সি দেউতাকক হাত দুটাত খামুচি ধৰি সুধিলে, কোৱা দেউতা, তুমি ইমান পৰে কোৱা নাছিলা কিয়? দেউতাকে মিচিকে হাঁহি এটা মাৰি ক'লে, বাবা, তুমি বিচৰা সেই আল্লাউদ্দিনৰ চাকিটো তোমাৰ মাজতে আছে। ল'ৰাটো আচৰিত হ'ল। সি সুধিলে, ক'ত দেউতা? তেতিয়া দেউতাকে লাহেকৈ ল'ৰাটোৰ মূৰত হাত বুলাই ক'লে, ইয়াত। ল'ৰাটো এক প্ৰকাৰ আচৰিত হ'ল। মূৰত? কিন্তু ল'ৰাটোৱে দেউতাকক সন্দেহ কৰিব পৰা কোনো থলেই নাছিল। কাৰণ সেইজন দেউতাকে ল'ৰাটোক কোনোদিনে কোনো মিছা কথা কোৱা নাছিল। যদিও ল'ৰাটোৰ কথাটো বিশ্বাস হোৱা নাছিল, তথাপিতো দেউতাকক তেওঁ অবিশ্বাস কৰা নাছিল। তেতিয়া ল'ৰাটোৱে দেউতাকৰ মুখলৈ ভেবা লাগি চালে। তেতিয়া দেউতাকে তাক সান্তনাৰ সুৰত ক'লে, ঠিক আছে বাৰু, তুমি খাই লোৱা। খোৱাৰ পাছত বাকী যিকেইখন দোকান থাকিল আমি সেইকেইখনতো আল্লাউদ্দিনৰ চাকিটো বিচাৰিম। কিন্তু মোৰ বোধেৰে আমি বিচাৰিলে দোকানত কিন্তু সেই বস্তুটো বিচাৰি পোৱাটো অসম্ভৱ। আমাৰ প্ৰত্যেকজনৰ মাজতে এই আল্লাউদ্দিনৰ চাকিটো আমাৰ নিজৰ মাজতে আছে, অৰ্থাৎ তোমাৰ মাজতে আছে। অৰ্থাৎ তুমি যিকোনো বস্তু আজিৰ পৰা তুমি এটা মন্ত্ৰ কৰা, য়েছ আই কেন, হয় মই কৰিব পাৰিম। এইটোৱেই হৈছে আল্লাউদ্দিনৰ চাকিৰ মূল মন্ত্ৰ। ল'ৰাটোৱে প্ৰথমতে কথাষাৰ বুজা নাছিল, কিন্তু দেউতাকে তাক বুজাই দিলে। অৰ্থাৎ তুমি কোনো এটা কাম কৰাৰ আগতে যিমানে নিজকে তুমি আত্মবিশ্বাসী কৰি ল'বা, পাৰিম বুলি মনতে ধাৰণা ল'বা, পৃথিৱীৰ সকলো ভয় শংকা ত্যাগ কৰি তুমি কামটোত মনোনিৱেশ কৰিবা, সেই হৈছে তোমাৰ বাবে আটাইতকৈ যাদুকৰী আল্লাউদ্দিনৰ চাকি। এই বুলি দেউতাকে ল'ৰাটোক ক'লে, ঠিক আছে বাবা, ঠিক আছে বাবা, আজিৰ পৰা তুমি মোৰ লগত এক কাম কৰা, আমি প্ৰত্যেক দিনে এক সপ্তাহ এই মন্ত্ৰটো আমি জপ কৰিম। অৰ্থাৎ য়েছ আই কেন এই মন্ত্ৰটো লৈ পেলাই আমি এসপ্তাহ চেষ্টা কৰিম।
তাৰ পাছত তুমি দেখিবা সকলো কথা পৰা হৈ গৈছে আৰু তুমি বিচৰা সেই যাদুকৰী আল্লাউদ্দিনৰ চাকি তোমাৰ মাজতে তুমি বিচাৰি পাবা। কথামতে কাম। পিছদিনা পুতেকক লগত লৈ দেউতাকে সেই অভ্যাস আৰম্ভ কৰি দিলে আৰু তেওঁ এদিন, দুদিন, 3 দিন, এসপ্তাহ পুতেকৰ লগত তেওঁ এই অভ্যাস কৰিলে। ক্ৰমাগতভাৱে এনেকৈ কৰি গৈ তেওঁ 21 দিন সম্পূৰ্ণৰূপে এই অভ্যাসটো পিতেকৰ লগত তেওঁ কৰিবলৈ ল'লে। লাহে লাহে দেখিলে পুতেকৰ মনত আত্মবিশ্বাস বাঢ়ি গ'ল আৰু পুতেকেও দেউতাকে কোৱাৰ দৰে সেই যাদুকৰী শক্তিটো নিজৰ মাজত ঘূৰাই পালে। তেওঁ লাহে লাহে স্কুলত শিক্ষকে দিয়া সকলো প্ৰশ্নৰ সলসলীয়াকৈ উত্তৰ দিব পৰা হ'ল। মনত ভয় ভাৱ নোহোৱা হ'ল। লগৰ সমনীয়াই তেওঁ উত্তৰ দিলে নহহা হ'ল। হহাৰ ঠাইত তেওঁলৈ লগৰ সমনীয়াসকলে ভেবা লাগি চাবলৈ ধৰিলে আৰু তেওঁৰ যিকোনো বক্তৃতা সলসলীয়াকৈ তেওঁৰ শিক্ষকৰ আগত ক'ব পৰা হ'ল। আৰু ল'ৰাটোৰ সেই উত্থান দেখি শিক্ষকেও হাত চাপৰি বজাই ল'ৰাটোক বাহ দিলে। ল'ৰাটোৰ মনত প্ৰচণ্ড আনন্দ। লাহে লাহে দেউতাকৰ ওপৰত ল'ৰাটোৰ অগাধ বিশ্বাস বাঢ়ি গ'ল। আহি দেউতাকক ক'লে যে দেউতা, তোমাৰ সেই মহামন্ত্ৰই মোক কাম কৰিছে। মই যি ক্লাছত পৰা নাছিলোঁ আজি কিন্তু মই পাৰিছোঁ আৰু লগৰ সমনীয়াই সকলোৰে মোক হাত চাপৰি বজাই সমৰ্থন দিছে। তেতিয়া দেউতাকে তাক ক'লে যে বাবা, এই অভ্যাস তুমি সদায় কৰি যোৱা। এই অভ্যাস কৰিলে এদিন দেখিবা তুমিয়ে পৃথিৱীত শ্ৰেষ্ঠ হৈ জিলিকি উঠিবা। কথামতে কাম। ল'ৰাটোৱে সেই অভ্যাস সদায় কৰিবলৈ ধৰিলে আৰু লাহে লাহে কালক্ৰমত ল'ৰাটোৱে সেই আল্লাউদ্দিনৰ যাদুকৰী চাকিৰ কথা পাহৰি গ'ল, কিন্তু সেই অভ্যাসটো কোনো কালেই নাপাহৰিলে। ল'ৰাটোৱে অভ্যাস কৰি গ'ল আৰু সেই অভ্যাসৰ বলত ল'ৰাটোৱে এদিন পঢ়ি তেওঁ গ'ল্ড মেডেলিষ্ট হ'ল। অৰ্থাৎ তেওঁ সোণৰ পদক পাই পেলাই তেওঁ উচ্চ শিখৰত আহৰণ কৰিলে। শিক্ষাত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। লাহে লাহে তেওঁ সমাজৰ এজন প্ৰতিষ্ঠিত মানুহ হৈ নিজকে প্ৰতিষ্ঠা কৰিলে আৰু প্ৰতিষ্ঠিত ব্যক্তি হোৱাৰ লগতে এজন ধনী ব্যক্তি হিচাপেও পৰিগণিত হ'ল। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা বুজিলা যে তোমালোকৰ মাজতে সেই ছাত্ৰজনৰ দৰে তোমালোকৰ মাজতো সেই বিখ্যাত যাদুকৰী চাকিটো অৰ্থাৎ আল্লাউদ্দিনৰ চাকিটো তোমালোকৰ নিজৰ মনৰ মাজতে আছে। তোমালোকে ইয়াত উজ্বলাই তুলিলেই হ'ল। গতিকে তোমালোকে ভয় শংকা ত্যাগ কৰি বুকুত সাহস বান্ধি আত্মবিশ্বাসেৰে তোমালোকে আগবাঢ়া। তোমালোক সকলো কামতে সফল হ'বা। তোমালোকৰ হয়তো কাৰোবাৰ মনত কেতিয়াবা প্ৰশ্ন হয়, কোনোবা ছাত্ৰ ছাত্ৰীয়ে হয়তো ভাবে সি ইমান ধুনীয়াকৈ অংক পাৰে, সি ইমান সলসলীয়াকৈ ইংৰাজী কয়, সি ইমান ধুনীয়াকৈ অসমীয়া পঢ়িব পাৰে, ইমান ধুনীয়াকৈ বিজ্ঞান কয়, মই কিয় নোৱাৰোঁ? আচলতে তোমাৰ মাজতো সেই শক্তি আছে, তুমিও পাৰিবা। সেই ছাত্ৰজনৰ দৰে তুমিও নিজকে সংকল্প লোৱা আজিৰ পৰা, য়েছ আই কেন, হয় মই কৰিব পাৰিম। গতিকে নিশ্চয় দেখিবা লাহে লাহে সেই অভ্যাস কৰা, লাহে লাহে তুমিও সকলো বিদ্যাতে পাৰ্গত হ'বা। আচলতে কি জানা, তোমালোকে বিশ্ববিখ্যাত বীৰ নেপোলিয়নৰ নাম শুনিছা? নেপোলিয়ন বনাপাৰ্ট। সেই নেপোলিয়ন কি আছিল জানানে? নেপোলিয়ন আছিল ফৰাচী দেশৰ এজন সামান্য চিপাহী, কিন্তু তেওঁ নিজৰ চেষ্টা আৰু যোগ্যতাৰ বলত ফৰাচী দেশৰ সম্ৰাট হৈছিলগৈ। গতিকে সেই নেপোলিয়নে কি কৈছিল জানানে? যে অসম্ভৱ বুলি পৃথিৱীত কোনো বস্তুৱে নাই। অসম্ভৱ শব্দটো কেৱল মূৰ্খৰ অভিধানতহে পোৱা যায়। গতিকে তোমালোক জ্ঞানী, ভগৱানে তোমালোকক সকলো দিছে, এটা সুন্দৰ স্বাস্থ্য দিছে, এটা সুন্দৰ মন দিছে, হাত ভৰি মন মগজু সকলো দিছে। গতিকে তোমালোকে সুন্দৰভাৱে মনত আত্মবিশ্বাস বান্ধি লোৱা। তোমালোকে পাৰিম বুলি তোমালোকে ধাৰণা কৰা। তোমালোকে দেখিবা সকলো কাম তোমালোকলৈ সহজ হৈ পৰিছে আৰু তোমালোকে ভবামতে সকলো কামতে তোমাৰ সিদ্ধি লাভ কৰিছা। গতিকে আজিৰ পৰা মনত সেই মহামন্ত্ৰ জপ কৰা, য়েছ আই কেন, হয় মই পাৰিম। আৰু সাধুটোৰ দৰে তোমালোকে দেখিবা এদিন সমাজৰ ভাল মানৱ সম্পদ ৰূপে তোমালোকে নিজকে গঢ়ি তুলিব পাৰিবা আৰু লগে লগে তোমালোকে নিজৰ লগতে পৰিয়ালটোৰ নাম, স্কুলখনৰ নাম, অঞ্চলটোৰ নাম আৰু দেশৰ গৌৰৱ হৈ দেশৰ সন্মান তোমালোকে চিলিকাই তুলিব পাৰিবা। এই শুভকামনা তোমালোকৰ ওপৰত ৰাখিলোঁ। তোমালোকৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। তোমালোকে পাৰিবা বুলি আমাৰ সম্পূৰ্ণ ধাৰণা আছে। তোমালোকে নিশ্চয় পাৰিবা। গতিকে আগবাঢ়ি যোৱা। তোমালোকৰ
জীৱনৰ সুন্দৰ আলিয়েদি তোমালোক আগুৱাই যোৱা। আমাৰ শিক্ষকসকলৰ মৰম, শুভেচ্ছা, আশীৰ্বাদ সদায় তোমালোকৰ লগত থাকিব। মাথো আগবাঢ়া, আগবাঢ়া, আগবাঢ়া। এই শুভকামনাৰে পুনৰ কাইলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।